Hello everyone, welcome to Maths Plus. বন্ধুসকল আমি আপোনালোকৰ আহিবলগীয়া বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে মেথছৰ ফাউণ্ডেশ্যন কোৰ্স কৰি আছিলো। যোৱা কেইদিনমান আমি ক্লাছ কৰা নাছিলো, তাৰ আগতে আমি 8টা ক্লাছ কমপ্লিট কৰিছো। সেই 8টা ক্লাছত আমি সিম্পলিফিকেশন আৰু নাম্বাৰ সিস্টেম একদম কমপ্লিট কৰিছো। যদি সেইকেইটা ভিডিও আপোনালোকে চোৱা নাই, ডেসক্ৰিপচনত গোটেইখিনি প্লেলিষ্ট পাই যাব, তাত গৈ কিনে আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত আপোনালোকে HCM আৰু LCM ভিডিওটো কন্টিনিউ কৰিব, কাৰণ আপোনালোকৰ নাম্বাৰ সিস্টেমৰ ওপৰত ধাৰণা নোহোৱাকৈ HCM আৰু LCM চেপ্টাৰটো অলপ বুজিব অসুবিধা হ'ব পাৰে যদি আগতে এইসমূহ কৰা নাই। ইয়াত আমাৰ কোৰ্সটোত আমি কি কৰিম, মেথছৰ প্ৰত্যেকটো চেপ্টাৰ আমি জিৰো লেভেলৰ পৰা, অৰ্থাৎ ধৰি লম আপোনালোকে একোই নাজানে, আজি ফাৰ্ষ্ট টাইম পঢ়ি আছে HCF কি LCM কি, তো তেনেকুৱা লেভেলৰ পৰা আমি একদম হাই লেভেললৈ, অৰ্থাৎ এক্সামত আপোনালোকৰ যেনেকুৱা লেভেললৈ কুৱেশ্যন আহে বা আহিব পাৰে, ঠিক তেনেদৰে তেনেকুৱা লেভেললৈ আমি কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰিম। কিমান ডিফাৰেন্স টাইপছৰ কুৱেশ্যন আহিব পাৰে এই চেপ্টাৰৰ পৰা, সকলোখিনি টাইপ আমি ইয়াত কভাৰ কৰিম। লগতে আপোনালোকে বেলেগ কিছুমান এপত আপোনালোকে ধৰক 2400 সাৰ্চ কৰে, কিছুমানত 1000 সাৰ্চ কৰে, তাত আপোনালোকৰ যিখিনি মেথছৰ টপিক বা চেপ্টাৰছ কভাৰ কৰে তাতকৈ বহু ভালকৈ মই গোটেইখিনি চেপ্টাৰছ আপোনালোকক কমপ্লিট কৰাই দিম। মাত্ৰ আপোনালোকে কি কৰিব লাগিব, ক্লাছবোৰ কন্টিনিউ কৰি যাব লাগিব। তাৰ বিনিময়ত একো পে কৰিব নালাগে, জাষ্ট ক্লাছবোৰ আপোনালোকে ডেইলি প্ৰেক্টিছ কৰিব আৰু ভালকৈ লাইক এটা কৰি দিব, যি নেকি মোক অলপ মটিভেট কৰিব। ঠিক আছে, আৰম্ভ কৰিছো ভিডিওটি। তো আমি কি শিকিম, প্ৰথমতে মই লৈছো আমি ইয়াত শিকিম LCM, কমপ্লিট LCM ৰ বিষয়ে শিকিম। তাৰপিছত আমি শিকিম HCF ৰ বিষয়ে। তাৰপিছত আমি LCM আৰু HCF ৰ ওপৰত যিবিলাক মিক্স কুৱেশ্যন থাকে, য'ত নেকি আমি LCM ইউজ কৰিব লাগে, HCF ইউজ কৰিব লাগে, সেইখিনি শিকিম। তো আজি আমি এইটো কমপ্লিট কৰিম, অহাকালি এই দুটা টপিক আমি কমপ্লিট কৰি দুদিনত আমি HCF আৰু LCM টো সমাপ্ত কৰিম। ঠিক আছে, তো আৰম্ভ কৰিছো। তো LCM ফাৰ্ষ্ট আমি শিকিলো, LCM টো বেছি ইম্পৰ্টেন্ট হয়। তো LCM কি, LCM ক আমি কি বুলি ক'ব পাৰো, এইটো আমি ক'ব পাৰো লয়েষ্ট কমন মাল্টিপল। তো আপোনালোকে নোট ডাউন কৰি ল'ব, যিবোৰ কুৱেশ্যন কৰিম একেবাৰে ইম্পৰ্টেন্ট কুৱেশ্যন কৰিম আৰু ডিফাৰেন্ট টাইপছৰ কুৱেশ্যন কৰিম। ইয়াক অসমীয়াত কি বুলি কোৱা হয়, লসাগু। তো লয়েষ্ট মানে হল সবতকে সৰু, আৰু কমন মাল্টিপল। কমন মাল্টিপল কি এতিয়া, তো কমন মাল্টিপল বুজিবলৈ হলে আমি ধৰি ললো দুটা নাম্বাৰ 4 আৰু 6। তো 4 ৰ মাল্টিপলবোৰ কি হয়, 4, তাৰপিছত হয় 8, নেক্সট 12, নেক্সট 16, 20 and 24, ইয়াৰ পিছত বহুখিনি আছে। তো 6 ৰ মাল্টিপল কি, 6, 12, নেক্সট আপোনালোকৰ হয় 18, নেক্সট হয় 24, তো এতিয়া যদি 4 আৰু 6 ৰ আমি কমন মাল্টিপল উলিয়াব যাওঁ, কমন মাল্টিপল মানে কি, এই দুটাতে 4 আৰু 6 ৰ যিবোৰ মাল্টিপল আমাৰ কমন আছে সেইবোৰ হয় কমন মাল্টিপল। যেনে ইয়াত কি কি কমন আছে, ইয়াত 12 আৰু ইয়াতো 12 আছে, তো 12 হ'ব আমাৰ কমন মাল্টিপল। নেক্সট ইয়াতো 24 আছে আৰু ইয়াতো 24 আছে, তো নেক্সট আমাৰ কমন মাল্টিপল হ'ব 24। ইয়াৰ পিছত আকৌ কমন মাল্টিপল আমাৰ ওলাই থাকিব, তো সেইকাৰণে ডট ডট দিছো। তো আমাক যদিহে এতিয়া LCM লাগে, LCM মানে আমি ইতিমধ্যে কি ক'লো, লয়েষ্ট কমন মাল্টিপল। তো কমন মাল্টিপলৰ ভিতৰত যিটো আটাইতকৈ সবতকৈ লয়েষ্ট হ'ব সেইটো হ'ব আমাৰ LCM, অৰ্থাৎ লয়েষ্ট কমন মাল্টিপল বা লসাগু, যাক অসমীয়াত লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কয়। বুজি পালে? তাৰপিছত আমি নেক্সট LCM কেনেকৈ উলিয়াব লাগে, তাৰ ডিফাৰেন্ট মেথড আছে কেইটামান, তো সেইবোৰ আমি শিকিম। তাৰ আগতে বাৰু প্ৰথমতে আমি কেনেকৈ LCM উলিয়াই তাৰ মেথড কেইটা শিকি লৈছো। প্ৰথম মেথডটো হ'ল প্ৰাইম ফেক্টৰাইজ কৰি কেনেকৈ LCM উলিয়াব পাৰো। ধৰি ললো আমি নম্বৰ ললো এটা 10, 12 and 15, তো ইয়াৰ আমি LCM উলিয়াব লাগে। তো ইয়াৰ কাৰণে কি কৰিম, প্ৰাইম ফেক্টৰাইজেশ্যন মেথড মতে আমি কৰিম 10 ৰ আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম, অৰ্থাৎ মৌলিক বিশ্লেষণ কৰিম। মৌলিক উৎপাদক বিশ্লেষণ কৰিলে ইয়াক 2 ৰে হৰণ যায়, 5 বাৰ যাব। নেক্সট 5টো যেহেতু মৌলিক সংখ্যা, ইয়াক আৰু হৰণ কৰি লাভ নাই, তাৰমানে 10 মানে কি পালো, 2 into 5 পালো। নেক্সট 12ক আমি 2 ৰে হৰণ যায় 6, নেক্সট 2 ৰে যায় 3, তো 12 মানে কি পালো, 2 into 2 into 3। নেক্সট 15 আছে, 15ক আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে 3 into 5 হয়, 5 যেহেতু প্ৰাইম নাম্বাৰ, তো ইয়াক আৰু আকৌ হৰণ কৰাৰ প্ৰয়োজন নাই। তো 15 মানে আমি কি পালো, ইয়াত 3 into 5 পালো। তো এতিয়া আমি LCM ইহঁতৰ কেনেকৈ উলিয়াম, LCM মানে কি হ'ব, তো ইয়াত আমি বিচাৰিব লাগিব এই দুইটো সবতে কমন আছে নে চাব লাগিব। সবত কমন নাথাকিলে হ'ব, যদি এটলিষ্ট দুটাত কমন থাকে সেইটো চাম আমি। এই দুইটো ইয়াতো আছে, ইয়াতো আছে, তো এই দুটা দূৰ পৰা আমি কি লিখিম, এটা 2 লিখিম। ঠিক আছে, নেক্সট 5 চাম, এই 5টো ক'ত আছে, ইয়াতো আছে আৰু ইয়াতো আছে, তো এই দুটা 5ৰ পৰা আমি কি লিখিম, এটা 5 লিখিম। নেক্সট কি কি ৰৈ গ'ল আমাৰ, 2 ৰল, ইয়াত 3 ৰল, তো ইয়াত into 2 into 3 দিম।
আৰু ইয়াত কি আছিল এটা 3 আছিল আৰু ইয়াতো এটা 3 আছে তো এই দুটা 3 ৰ পৰা আমি কি পাম এটা 3 পাম তো কি পালো এই দুটা 2 ৰ পৰা 1 এটা 2 পালো এই দুটা 5 ৰ পৰা এটা 5 নেক্সট এই দুটা 3 ৰ পৰা এটা 3 পালো আৰু এইটো 2 ৰৈ গৈছিল তো ইয়াত লিখি দিলো নেক্সট আমি এখিনি কৰিলে কিমান পাম 2 into 5 মানে কিমান হয় 10 আৰু 2 into 3 মানে 6 10 into 6 মানে 60 তাৰ মানে কি পালো 10 12 আৰু 15 ৰ এলসিএম পালো আমি 60 ঠিক আছে কিন্তু এক্সামত আহিলে আমি এইটো মেথড ইউজ নকৰো তো জানিবলৈ শিকাই দিলো নেক্সট সেকেন্ড মেথডটো হল আমাৰ ডিভিজন মেথড তো এই ইম্পৰ্টেন্ট মেথড তো এনেকৈ সহজতে আমি কিছুমান সংখ্যাৰ মানে সকলো সংখ্যাৰ আমি কি কৰিব পাৰো এলসিএম উলিয়াব পাৰো তো প্ৰথম কোৱেশ্চনটো আমাক দি আছে 14 16 15 তো ইয়াৰ আমি কি কৰিব লাগে এলসিএম উলিয়াব লাগে ডিভিজন মেথড এপ্লাই কৰি কি পাতিম 14 16 আৰু 15 to 4 15 আগে বাতি লৈছো নেক্সট 16 ইয়াত কি কৰিম আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম অৰ্থাৎ 2 ৰে হৰণ কৰিলে কিবাৰ যাব তো হৰণ কৰাৰ আগতে আমি চাম কি সংখ্যাৰে গোটেই কিটাক বা অতি কম দুটা হৰণ যায় তো 2 ৰে 14 যায় 16 যায় 15 নাগলো নাই কিন্তু দুটাক তো এটলিষ্ট যায় তো সেই কাৰণে আমি 2 ৰে হৰণ কৰিব পাৰিম 2 ৰে 14 7 বাৰ যাব 15 একবাৰো নাযায় সেইকাৰণে 15 বাতি দিম নেক্সট 16 কেইবাৰ যাব 8 বাৰ যাব ঠিক আছে ইয়াৰ পিছত আমি কিবা কৰিব পাৰো নেকি চাইছো 14 15 16 7 15 আৰু 18 পালো তো ইয়াক দুটাকে মানে এটলিষ্ট দুটা সংখ্যা হৰণ যোৱা কোনো একো সংখ্যা নাই তাৰ মানে আমি ইয়াক আৰু ফাৰ্দাৰ আমি হৰণ কৰিব নোৱাৰো তো আমি ইয়াৰ পৰা এলসিএম কিমান পাম এলসিএম পাম 2 into 7 into 15 into 8 তো এইটো ক্যালকুলেট কৰিলে যি পাও সেইটো হ'ব আমাৰ এলসিএম 7 8 গুণ কিমান 36 আৰু 15 দুগুণ 30 তো এটা 0 দিলো 6 3 18 7 হলে 5 3 15 একে 16 1680 হল আমাৰ এলসিএম ঠিক আছে নেক্সট এক্সাম্পলটো আমি কি লৈছিলো 50 40 70 তো ইয়াৰ আমি কি কৰিব লাগে এলসিএম উলিয়াব লাগে তো কি ললো 50 40 70 নেক্সট আমি ইয়াক কি কৰিম ক্যান্সেল কৰিম তো কিহেৰে ক্যান্সেল যায় আমি ভালদৰে চাইলে গম পাই যে এইটুকু 10 এৰে যায় এইটুকু 10 এৰে যায় এইটুকু 10 এৰে যায় তো আমি প্ৰথমতে ডাঙৰ সংখ্যাটি ইয়াত ডাইৰেক্ট 10 এৰে কৰিব পাৰো কিন্তু 10 এৰে কেতিয়া কৰিম মানে ডাঙৰ সংখ্যাৰে কেতিয়া কৰিম যেতিয়া নেকি তিনিটাকে হৰণ যায় যদি তিনিটাকে হৰণ নাযায় তেতিয়া হলে আমি এনেকুৱা ডাঙৰ সংখ্যাৰে নকৰো ডাইৰেক্ট আমি কি হৈ কৰিম স্টাৰ্ট সৰুৰ পৰা কৰিম সৰু সংখ্যাৰে কৰিম যেনেকৈ আমি এনেকৈ কৰিলো 2 2 ৰে যাব ইয়াত এবাৰ যাব 25 times next ইয়াত যাব 20 বাৰ আৰু ইয়াত যাব 35 বাৰ next ইয়াৰ পৰা কি কৰিব পাৰি ইয়াত তিনিটাকে যায় 5 এৰে তো 5 বাৰ যাব 4 বাৰ যাব 7 বাৰ যাব next তিনিটাকে একো সংখ্যাৰে নাযায় বা দুটাকো নাযায় তো ইয়াৰ পৰা আমি এলসিএম কিমান পাম 5 into 4 into 7 into 2 into 5 2 5 গুণ হল ইয়াত 10 5 4 গুণ হল ইয়াত 20 আৰু into 7 তো কৰিলে কিমান পাম 7 দুগুণ 14 14 আৰু দুটা 0 আছে দুটা 0 তো এলসিএম পালো আমি 14 ঠিক আছে বুজি পালে এলসিএম কি তাৰ পিছত আমি আহিছো ডেসিমেলৰ এলসিএম কেনেকৈ উলিয়াব পাৰি তো ডেসিমেলৰ এলসিএম উলিয়াৰ আগতে আমি এটা বস্তু শিকি লৈছো ফ্ৰেকচনৰ এলসিএম কেনেকৈ উলিয়াব পাৰি যদি আমাক ফ্ৰেকচন দিয়ে থাকে তো ফ্ৰেকচনৰ কাৰণে আমি এলসিএম কেনেকৈ উলিয়াম ধৰিলে আমি দুটা ফ্ৰেকচন দিয়ে আছে আমাক 3/5, 3/4, 3/7 তো এই তিনিটা সংখ্যাৰ আমি কি উলিয়াব লাগে এলসিএম উলিয়াব লাগে তো ইয়াৰ এলসিএম কেনেকৈ উলিয়াম তো ফ্ৰেকচনৰ এলসিএম উলিয়াৰ আমাৰ ফৰ্মুলাটো হ'ল এলসিএম উলিয়াব লাগে ইয়াত মই লিখি দিছো এলসিএম উলিয়াব লাগে তো ফ্ৰেকচনৰ এলসিএম উলিয়াৰ ফৰ্মুলাটো হ'ল এলসিএম অফ নিউমাৰেটৰ অৰ্থাৎ ওপৰত যেকিটা নাম্বাৰ আছে এইকিটাৰ কি লব লাগে আমি এলসিএম উলিয়াব লাগে নেক্সট তলত কি লিখিব লাগিব আমি এইচএফ অফ ডিনোমিনেটৰ অৰ্থাৎ তলৰ যেকিটা ডিনোমিনেটৰ আছে সেইকিটা আমি কি লিখিব লাগে কি উলিয়াব লাগে এইচএফ উলিয়াব লাগে তো এইটো হ'ব আমাৰ কি এই নাম্বাৰ তিনিটা আমাৰ এলসিএম তো যদিহে আমি এইটো এপ্লাই কৰো ইয়াত কি হ'ব ওপৰত 3 আছে সবতে এই 3 এলসিএম কিমান হয় 3 আৰু এইচএফ আমি হিকানে তথাপি 5 4 আৰু 7 ৰ এইচএফ কিমান হ'ব যেহেতু গোটেই কেইটা নাম্বাৰ কোপ্ৰাইম নাম্বাৰ তো সেইকাৰণে ইহতৰ এইচএফ হ'ব আমাৰ 1 মানে একো তিনিটাকে এটা এনেকুৱা এটা সংখ্যা নাই যি নেকি তিনিটা সংখ্যাৰে হৰণ যাব সেইকাৰণে ইয়াৰ আমাৰ এইচএফ হ'ব 1 তাৰ মানে আমি 3/5 3/4 আৰু 3/7 ৰ এলসিএম কিমান পালো 3 ঠিক আছে তো এইখিনি ডান কৰি লব আহি যাব পাৰে এক্সামত নেক্সট এতিয়া চাও আমি ডেসিমেলৰ আমি কেনেকৈ এলসিএম উলিয়াব পাৰো তো আমাক কি দি আছে 0.10 0.12 0.15 এই তিনিটা নাম্বাৰ দি আছে ইয়াৰ আমি উলিয়াব লাগে এলসিএম তো কেনেকৈ উলিয়াম আমি নাম্বাৰ তিনিটা কি দেখা পালো মানে দুটাৰ আগত সকলো দেখি আছে দুটাৰ আগত পইণ্ট আছে তো তিনিটাকে নাম্বাৰক যদি আমি 100 এৰে মাল্টিপ্লাই কৰি দিও তেতিয়া হলে
নতুন সংখ্যাকেইটাৰ দশমিকটো উঠি যাব তো সেইকাৰণে আমি কিহেৰে মাল্টিপ্লাই কৰিছো 100 এৰে তো এইটোত হ'ব 10 ইয়াত হ'ব 12 ইয়াত হ'ব 15 এতিয়া আমি এলচিএম উলিয়াম 10 15 আৰু 12 তো ডিভাইড কৰিলে হ'ল 10 12 and 15 তো ইয়াত কিহেৰে যায় 2 ৰে কাটিব পাৰি ইয়াত যাব 5 বাৰ ইয়াত যাব 6 বাৰ এইটো 15 হ'ল নেক্সট 5 ৰে যায় 3 ৰেও যায় দুটা যাব 5 ৰে কাটিলো ইয়াত 6 ৰে থাকিব ইয়াত নেক্সট ইয়াত হ'ব 3 দুটা সংখ্যা 3 ৰে যায় 3 ৰে কাটিব পাৰি ইয়াত 1 ইয়াত হ'ব 2 ইয়াত হ'ব 1 তো আলটিমেটলি আমি এলচিএম কিমান পালো 2 5 গুণ 10 আৰু ইফালে 3 2 গুণ 6 6 2 গুণ কিমান হ'ল আমাৰ এলচিএম হ'ল ইয়াত 60 কিন্তু আমি যেহেতু সংখ্যাকেইটা 100 এৰ পূৰণ কৰি লৈছিলো তো আমি ফাইনাল এলচিএম উলিয়াবলৈ কি কৰিব লাগিব এতিয়া এলচিএমটোক আমি 100 এৰে ডিভাইড কৰিম তো 60 ডিভাইডেড বাই 100 কৰিলে কিমান হয় 0.6 হয় আমাৰ তো আমি এলচিএম কিমান পালো এই সংখ্যা তিনিটাৰ এলচিএম হ'ব আমাৰ 0.6 বুজি পাইছে নেক্সট তো নেক্সট আমি এক্সামত কেনেকুৱা টাইপৰ কোৱেশ্চন আহে মই টাইপ ওয়াইজ ভাগ কৰি লৈছো তো টাইপ ওয়াইজ আমি এটা বা দুটা কোৱেশ্চন কৰিম আৰু পিছত যেতিয়া আমি মিক্স কোৱেশ্চন কৰিম তেতিয়া আমি এনেকুৱা টাইপৰ বেলেগ কোৱেশ্চন কৰিবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান আমি টাইপ ওয়াইজ আমি এটা বা দুটা কোৱেশ্চন হে কৰি যাম যাতে গোটেইখিনি টাইপ কভাৰ হয় অতি কম সময়তে প্ৰথম টাইপত আমাৰ কোৱেশ্চনটো কি দি আছে ফাইন্ড দা লিষ্ট নাম্বাৰ অৰ্থাৎ আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিছে আমাক which when divided by 12 15 and 20 and 30 leaves no remainder অৰ্থাৎ আমাক আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিছে যাক 12 15 20 আৰু 30 ৰে হৰণ কৰিলে একো ৰিমাইন্ডাৰ অৰ্থাৎ শেষ নৰয় তাৰ কাৰণে আমি কি উলিয়াব লাগিব এনেকুৱা এটা সংখ্যা উলিয়াব লাগিব যাক নেকি আমি 12 ৰে হৰণ কৰো বা 15 ৰে হৰণ কৰো বা 20 ৰে হৰণ কৰো বা 30 ৰে হৰণ কৰো ৰিমাইন্ডাৰ একো নৰয় মানে সম্পূৰ্ণকৈ কি হ'ব লাগিব হৰণ যাব লাগিব তো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰো এই নাম্বাৰ কেইটাৰ আমি যেটো এলচিএম পাম সেই এলচিএমটো হ'ব আমাৰ এই নাম্বাৰ তিনিটাৰে হৰণ কৰিলে একো শেষ নৰৱা সংখ্যা তো আমি কি কৰিব লাগিব এলচিএম উলিয়াব লাগিব 12 15 20 and 30 তো ইয়াৰ এলচিএম উলিয়ালে কি পাম আমি কিহেৰে কেনসেল কৰিব পাৰিম তো প্ৰথমতে মই ডাঙৰ সংখ্যাৰে কৰি লৈছো কাৰণ এইটোকো 5 এৰে যায় তিনিটাৰে 5 এৰে যায় 5 এৰে কৰিছো ইয়াত 12 থাকিব ইয়াত হ'ব 3 ইয়াত হ'ব 4 ইয়াত হ'ব 6 নেক্সট কিহেৰে যায় ইয়াত মই ডাইৰেক্ট 6 এৰে কৰিব পাৰো সৰি 6 এৰে নোৱাৰো কাৰণ মাত্ৰ দুটা যায় তো 2 ৰে কৰি ললো 2 ৰে কৰিলে কিবাৰ যাব ইয়াত হ'ব 6 ইয়াত হ'ব 3 ইয়াত হ'ব 2 আৰু ইয়াত হ'ব 3 তো 3 ৰে কেনসেল কৰিব পাৰি এবাৰ 3 ৰে কাটিলে ইয়াত হ'ব 2 ইয়াত হ'ব 3 ইয়াত হ'ব 1 এইটোত হ'ব 1 এইটোত 2 থাকিব আৰু নেক্সট ইয়াত কিমান হ'ব আমাৰ 3 ৰে 1 নেক্সট আকৌ ইয়াত 2 ৰে কেনসেল কৰিব পাৰি 1 1 1 1 তো আমি আলটিমেটলি এলচিএম কিমান পালো 5 2 10 এফালে হ'ল 3 2 6 অৰ্থাৎ আমি এলচিএম পালো 60 তো আমাক সংখ্যাটো উলিয়াব আছিল যে নেকি এই চাৰিটা সংখ্যাৰ হৰণ কৰিলে একো শেষ নৰয় তো 60 হ'ব আমাৰ এনেকুৱা এটা সংখ্যা 60 যদি আমি 12 ৰে হৰণ কৰো 5 বাৰ যাব একো বাকি নৰয় 60 যদি আমি 15 ৰে হৰণ কৰো 4 বাৰ যাব একো বাকি নৰয় 60 যদি আমি 20 ৰে ডিভাইড কৰো 3 বাৰ যাব একো বাকি নৰয় 60 যদি আমি 30 ৰে ডিভাইড কৰো 2 বাৰ যাব একো বাকি নৰয় তাৰমানে 60 টো হ'ল আমাৰ কারেক্ট आंसर ঠিক আছে তো মই হিনি বুজিবলৈ কৰি দিলো মানে প্ৰুফ কৰি দিলো যে 60 হ'ব আমাৰ কারেক্ট आंसर নেক্সট ইয়াৰ পিছৰ কোৱেশ্চনটা আহিছো ঠিক আগৰ একে কোৱেশ্চন কি দিছে ইয়াত ফাইন্ড দা লিষ্ট নাম্বাৰ which when doubled will be exactly divisible by 12 18 21 and 30 অৰ্থাৎ এনেকুৱা এটা আমি সংখ্যা উলিয়াব লাগে যাক ডাবল কৰিলে যেটো সংখ্যাক নেকি ডাবল কৰিলে আমি কি পাম 12 18 11 সৰি 12 18 21 আৰু 30 ৰে হৰণ কৰিলে এক্স্যাক্টলি ডিভিজিবল হয় তো নাম্বাৰটো কি হ'ব আমাক হেতু উলিয়াব দিছে আগৰ আমি সেম প্ৰসেস কি কৰিম এলচিএম উলিয়াম 12 18 21 আৰু 30 তো কিহেৰে কেনসেল যায় 3 ৰে যায় গোটেই কেইটা 4 বাৰ 6 বাৰ 7 বাৰ 10 বাৰ নেক্সট আকৌ 2 ৰে যায় 2 বাৰ 3 বাৰ 7 5 নেক্সট আকলে না যায় তামনে আমি এলচিএম কিমান পাম ইয়াৰ পৰা এইটো 2 5 গুণ 10 হল নেক্সট 3 2 গুণ 6 আৰু 7 3 গুণ 21 তো 21 গুণ কিমান 6 গুণ 6 আৰু 6 2 গুণ 12 তো 126 আৰু নেক্সট কিমান আছে 10 আছিল তাৰমানে আমি এলচিএম কিমান পালো 1260 পালো তো এতিয়া আমাক কি কৈছিল ইয়াত মনত ৰাখিব নাম্বাৰটো উলিয়াব কৈছিল যেটো ডাবল কৰিলে তো এলচিএম পালো আমি এইটো কিন্তু আমাক সংখ্যাটো কৈছে যাক নেকি ডাবল কৰিলে এক্স্যাক্টলি ডিভিজিবল হয় আৰু তাতকৈ সৰু সংখ্যাটো হ'ব লাগিব সেইটো তাৰ মানে আমি 2 ৰে যেতিয়া ডাবল কৰিম তেতিয়া হলে আমি আমাৰ এলচিএমটো পাম তাৰ মানে আমি আমাক যোনটো নাম্বাৰ লাগে সেইটো নাম্বাৰ উলিয়াবলৈ আমি এলচিএমটো 2 ৰে ডিভাইড কৰি দিম তো ডিভাইড কৰিলে কিমান হ'ব 630
তো আমাৰ এনসাৰটো হ'ল 630 এনসাৰটো 630 কি হ'ল মই আকৌ বুজাই দিছো যদিহে আমাৰ এনসাৰটো 630 হয় তাৰমানে আমাৰ কি হৈছিল লিষ্ট নাম্বাৰ উলিয়াব আছিল লিষ্ট নাম্বাৰটো পালেও আমি 630 ইয়াত কি হৈছিল when ডাবল তো অৰ্থাৎ আমি ইয়াত ডাবল কৰিলো 1260 কৰিলো কৰাৰ পিছত কি কৈছে এইকেইটা সংখ্যাৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ একো নহয় তো ডিভাইড কৰি চাব পাৰে 1260 ডিভাইড কৰিলে ৰিমাইন্ডাৰ একো নহয় কাৰণ আমি অলৰেডি এলসিএম পালো 1260 সেইকাৰণে ৰিমাইন্ডাৰ 0 ঠিক আছে নেক্সট আহিছে আমি এবাৰ টাইপ 2 তো টাইপ 2 প্ৰকাৰটো কেনেকুৱা আমাৰ ইয়াত কি কৈছে find the list number which when divided by 24 18 and 36 leaves remainder 2 in each case এনেকুৱা এটা সংখ্যা উলিয়াব দিছে আমাক যাক 24 18 আৰু 37 ৰে হৰণ কৰিলে দুই এটা বাকি ৰয় তো কেনেকৈ উলিয়াম আগৰে সেম প্ৰসেস প্ৰথমতে আমি কি কৰিম গোটেই কেইটা নম্বৰৰ আমি এলসিএম উলিয়াম তো এলসিএম কিমান হ'ব 12 18 আৰু 36 ৰ এলসিএম হ'ব 2 ৰে কাটিব পাৰি ইয়াত হ'ব 12 ইয়াত হ'ব 9 ইয়াত হ'ব 18 নেক্সট 3 ৰে কাটিব পাৰি ইয়াত হ'ব 4 ইয়াত হ'ব 3 ইয়াত হ'ব 6 নেক্সট আকৌ 2 ৰে কাটিব পাৰি ইয়াত হ'ব 2 ইয়াত হ'ব 3 ইয়াত হ'ব 3 তো আমি এলসিএম কিমান পাম 24 18 and 36 ৰ কৰবাত পঢ়িল নেকি 12 দুগুণ 24 9 দুগুণ 18 18 দুগুণ 37 7 দুগুণ 12 3 দুগুণ 9 6 দুগুণ 18 2 দুগুণ 4 3 দুগুণ সরি ইয়াত ঠিক আছে 3 আৰু 3 দুগুণ 6 ঠিক আছে তো এলসিএম কিমান পাম 3 দুগুণ 6 7 দুগুণ 12 12 দুগুণ 24 24 24 24 3 গুণ 72 কৰবাত কিবা আচ্ছা এইটো আমাৰ আৰু এটা স্টেপ কৰিব পাৰি ইয়াক 3 ৰে আকৌ কাটিব পাৰি ইয়াত 2 হ'ব ইয়াত 1 হ'ব ইয়াত 1 হ'ব তো এতিয়া যদি আমি এলসিএম চাম 2 দুগুণ 6 6 দুগুণ 12 12 দুগুণ 37 37 দুগুণ কিমান 72 তো আমি এলসিএম কিমান পালো 72 পালো তো এলসিএম 72 পালো কিন্তু আমাক কি কৈছিল leaves remainder 2 দুই বাকি ৰয় বুলি কৈছে তো দুই যদি হে বাকি ৰয় তেতিয়া হলে আমাৰ আনসাৰটো পাবলৈ কি কৰিব লাগিব 2 প্লাস কৰিম তো আমাৰ আনসাৰটো হ'ব তেতিয়া 74 তাৰমানে আমি 74 ক যদি হে 24 ৰে হৰণ কৰো কেইবাৰ যাব তিনিবাৰ যাব আৰু বাকি কিমান ৰব ৰিমাইন্ডাৰ ৰব 2 নেক্সট 24 ক যদি 74 ক যদি আমি নেক্সট 18 ৰে হৰণ কৰো আমি ভাগশেষ পাম ভাগফল পাম 4 18 ৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ 2 পাম 18 নকৰি সাইডেছ কৰিলে 2 টাইম যাব আৰু ৰিমাইন্ডাৰ 2 ৰব তো আমাৰ হেগানে আনসাৰটো যদি ৰিমাইন্ডাৰ 2 ৰয় বুলি কয় প্লাস 2 কৰিম ৰিমাইন্ডাৰ 4 ৰয় বুলি কলে প্লাস 4 কৰিম তেনেকুৱা টাইপত কৰিব লাগে আহিব পাৰে এনেকুৱা কোৱেশ্চন ইম্পৰ্টেন্ট নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত it say find a list number which when divided by 12 15 and 20 leaves remainder 3 in each case অৰ্থাৎ 12 15 আৰু 20 ৰে হৰণ কৰিলে এবাৰ ৰিমাইন্ডাৰ কিমান ৰয় বুলি কৈছে 3 ৰয় বুলি কৈছে তো কেনেকৈ উলিয়াব লাগে 12 15 20 তো কিহেৰে কাটিব পাৰি 2 ৰে যায় এটা 6 ইয়াত হ'ব 15 ইয়াত হ'ব 10 নেক্সট 5 ৰে কাটিব পাৰি ইয়াত 6 ৰে হ'ব ইয়াত 5 ৰে কাটিলে 3 ইয়াত 5 ৰে কাটিলে 2 আকৌ 3 ৰে যায় ইয়াত যাব 2 টাইমছ ইয়াত যাব 1 ইয়াত যাব 2 আকৌ 2 ৰে যায় ইয়াত যাব 1 ইয়াত যাব 1 ইয়াত যাব 1 তো এবাৰ আমি এলসিএম কিমান পালো 5 দুগুণ 10 তো 10 পোৱাৰ লগে লগে আমি ৰখি দিম 10 ত কাৰণ 10 ৰে পূৰণ কৰিবলৈ সহজ হয় সেইটো ৰখি দিলো নেক্সট বাকি সংখ্যাৰে পূৰণ কৰিম 3 দুগুণ 6 6 দুগুণ কিমান হ'ল 60 তো 12 15 আৰু 20 ৰ এলসিএম পালো আমি 60 তো আমাক সংখ্যাটো উলিয়াব লাগে ৰিমাইন্ডাৰ 3 ৰবা তো 60 লগত প্লাস 3 কৰি দিম অৰ্থাৎ 63 হ'ব আমাৰ আনসাৰ 63 আমি যদি 12 15 আৰু 20 ৰ হৰণ কৰো তিনি প্ৰত্যেক ক্ষেত্ৰতে কি হ'ব বাকি ৰৈ যাব ঠিক আছে নেক্সট আহিছো আমি এবাৰ টাইপ 3 তো টাইপ 3 টো মন দি চাব ইম্পৰ্টেন্ট গোটেইকেইটা এইটো টাইপ একেবাৰে ইম্পৰ্টেন্ট আহিব পাৰে যদি এই পেপাৰখনত ক্ৰিটিকেল কৰাৰ মানে চেষ্টা কৰে তেতিয়া হলে এনেকুৱা কোৱেশ্চন টাইপ 3 টাইপ 4 টাইপ 5 আমি যিমান আছে ইয়াৰ পিছত তো তেনেকুৱা কোৱেশ্চন দিব পাৰে আৰু ইজি কৰিব ইচ্ছা কৰিলে টাইপ 1 টাইপ 2 কোৱেশ্চন দি দিব তো ইয়াত কি হৈছে ফাইন্ড দ্য ম্যাক্সিমাম নাম্বাৰ অফ 3 ডিজিট অৰ্থাৎ তিনিটা অংকৰ ম্যাক্সিমাম নাম্বাৰ লাগে আমাক which when divided by 12 15 and 20 অৰ্থাৎ যাক যদি আমি 12 15 আৰু 20 ৰে হৰণ কৰো leaves no remainder একো বাকি নৰয় বুলি কৈছে তো অলৰেডি আমি ৰিমাইন্ডাৰ উলিয়াই এলসিএম উলাইছিলো 12 15 আৰু 20 তো বাৰে বাৰে উলিয়াই নাথাকো কিমান পাইছিলো এলসিএম 16 পাইছিলো এইকেইটাৰ এলসিএম পাইছিলো 60 সো এইটো অতি বেলেগ টাইপত কৰিব বাৰু ঠিক আছে এলসিএম টো উলিয়ালো নেক্সট আমাক কি কৈছিল ফাইন্ড দ্য ম্যাক্সিমাম নাম্বাৰ অফ 3 ডিজিট তো তিনিটা অংকৰ আটাইতকৈ ম্যাক্সিমাম নাম্বাৰটো খুলিছে যাক নেকি 15 12 আৰু 20 ৰে সম্পূৰ্ণকৈ হৰণ যায় এলসিএম টো উলাই থলো নেক্সট স্টেপ আমি কি কৰিম তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি 999 হল এতিয়া আমি এই তিনিটা সংখ্যাৰে সম্পূৰ্ণকৈ বিভাজ্য হ'ব লাগিব
মানে এই তিনিটা সংখ্যাৰে সম্পূৰ্ণ বিভাজ্য হোৱা মানে কি ইহতৰ এলচিয়ামটোৰে সম্পূৰ্ণকৈ বিভাজ্য হোৱা তো এলচিয়াম কিমান আছিল 16 তো এইটোক আমি কিহেৰে ডিভাইড কৰিম এতিয়া 60 ৰে ডিভাইড কৰিম কেইবাৰ যাব 61 60 কিমান বাকি ৰল 39 9 তো কেইবাৰ যাব আকৌ 6 বাৰ যাব 6 গুণ 37 360 ইয়াত কিমান ৰিমাইন্ডাৰ 39 তো আমি যেটো নাম্বাৰ লাগে উলিয়াব সেই নাম্বাৰটো কি হ'ব যেটো আমাৰ আছিল তিনিটা অংকৰ আগে ডাঙৰ সংখ্যা 999 আৰু যেটো আমি ৰিমাইন্ডাৰ পালো এইটো পৰা আমি ৰিমাইন্ডাৰটো মাইনাস কৰি দিম 39 তো 999 পৰা 39 মাইনাস কৰি 99 minus 90 9 minus 36 আৰু ইয়াত হল 9 তো 960 হ'ব আমাৰ কাৰেক্ট আনসাৰ তো 960 যদিহে আমি মানে 960 হল এনেকুৱা এটা সংখ্যা 3 ডিজিট ম্যাক্সিমাম নাম্বাৰ যাক 12 15 আৰু 20 ৰে সম্পূৰ্ণকৈ বিভাজ্য যায় 960 পিছত কোনো এনেকুৱা সংখ্যা নাই তিনিটা অংকৰ ডাঙৰ 960 কৈ ডাঙৰ যাক নেকি 12 15 আৰু 20 ৰে হৰণ যায় তো বুজি পালে কেনেকৈ কৰিব লাগিব এনেকৈ কোৱেশ্চন আহিলে ফাৰ্স্ট আমি এলচিএম উলিয়াম প্ৰথমতে কৰিব আমি তিনিটা ডিজিট যদিহে আমাক দিয়ে তিনিটা ইয়াত তিনিটাৰ ঠাইত বেলেগ দিব পাৰে চাৰিটা দিব পাৰে তেতিয়া হল আৰু এটা 9 লম তো তেনেকৈ কৰিব লাগিব হল নেক্সট আহিছো আমি টাইপ 4 ইম্পৰ্টেন্ট টাইপ এটো কি কৈছে ফাইন্ড দ্য ম্যাক্সিমাম নাম্বাৰ অফ 3 ডিজিট আগৰটো হবে একে এইটো find the maximum number of 3 digits which when divided by 12 15 and 20 leaves 2 remainder in its case তো আমি এইটো কোৱেশ্চন আকৌ আগৰটো একে আছে প্ৰায় গোটেইখিনি একে আছে তো আমি নাম্বাৰটো কি পালো লিষ্ট নাম্বাৰটো পালো লিষ্ট নাম্বাৰটো আমি কি পালো 960 পালো 960 ইয়াত কি কৈছিল আমাক নো ৰিমাইন্ডাৰ বুলি কৈছিল তো সেই কাৰণে 960 আমাৰ আনসাৰ হৈছিল ইয়াত আকৌ কি কৈছে 2 ৰিমাইন্ডাৰ ৰয় বুলি কৈছে দুই ৰিমাইন্ডাৰ বাকি ৰয় বুলি কৈছে সেই কাৰণে আমি ইয়াত কি কৰিম 960 পৰা আমি কৰিম প্লাস 2 অৰ্থাৎ 960 লত 2 প্লাস কৰিলে 962 হ'ব আৰু 960 টোক যদি হে 12 ৰে হৰণ কৰো 2 বাকি ৰব 15 ৰে হৰণ কৰো 2 বাকি ৰব 20 ৰে হৰণ কৰিলো 2 বাকি ৰব কৰি চাব পাৰে এটো হ'ব হল নেক্সট আইছো এবাৰ টাইপ 4 তো টাইপ 4 ত কি হৈছে ইম্পৰ্টেন্ট টাইপ এটো আহি যাব পাৰে আপোনালোকৰ যি এডিআৰ গ্ৰেড 3 এক্সাম হৈছিল তাত এনেকুৱা টাইপৰ এটা কোৱেশ্চন আহিছিল কি দিছে দা লিষ্ট নাম্বাৰ which when divided by 4 5 and 6 অৰ্থাৎ 4 5 আৰু 6 ৰে হৰণ কৰিলে ৰিমাইন্ডাৰ কি ৰয় 1 2 and 3 ৰয় তো আমি কি কৰিব লাগে 4 5 আৰু 6 ৰ আমি এলচিএম উলিয়াম 4 5 আৰু 6 ৰ এলচিএম কিমান হ'ব ইয়াক 2 ৰে যায় 2 বাৰ 5 বাৰ 3 বাৰ ইয়াত হ'ব 2 5 গুণ 10 আৰু 3 গুণ 6 6 গুণ হল আমাৰ এলচিএম কিমান পালো 16 সৰি এইটো অলপ বেলেগ টাইপৰ তো এইটো এনেকৈ কৰিব নোৱাৰো তো এইটো কেনেকৈ কৰিম আমি যদি আমাক কি দি আছে আমি আগতে যিমানবোৰ কোৱেশ্চন কৰিছিলো ৰিমাইন্ডাৰ আমাৰ কি হৈছিল প্ৰত্যেক ক্ষেত্ৰতে এটা বাকি ৰৈছিল ইয়াতো 2 ৰৈছিল বা ইয়াত নো ইয়াতো 2 ৰৈছিল 3 ৰৈছিল তো তেনেকুৱা এটা ৰিমাইন্ডাৰ ৰৈছিল কিন্তু এইটো কোৱেশ্চন যদি হে চাও 4 ৰে হৰণ কৰিলে আমাক কি বুলি কৈছে এক বাকি ৰয় 4 ৰে হৰণ কৰিলে এক বাকি ৰয় 5 ৰে হৰণ কৰিলে কি বাকি ৰয় 2 বাকি ৰয় 6 ৰে হৰণ কৰিলে 3 বাকি ৰয় তো এনেকুৱা কোৱেশ্চন যদি হে আমাক দিয়া থাকে আমি 4 ৰে হৰণ কৰিলে কি বাকি ৰয় এক বাকি ৰয় তো আমি মাইনাস কৰি চাম কিমান পাও 3 5 ৰে হৰণ কৰিলে 2 বাকি ৰয় তো 5 minus 2 কৰিম 3 6 ৰে হৰণ কৰিলে 3 বাকি ৰয় তো 6 minus 3 কৰিম 3 তো এনেকুৱা কোৱেশ্চন আহিলে আমি লক্ষ্য কৰিম যে এই বিয়োগ কৰিলে এই বিয়োগফলটো আমি কি পাও একে পাও তো যদি হে একে পাও তো আমি কেনেকৈ কৰিম কোৱেশ্চনটি চাব আমি কেনেকৈ কৰিব পাৰো এইটো তো এলচিএম উলিয়াব লাগে আগৰদৰে একেই প্ৰসেস প্ৰথমে আমি এলচিএম উলিয়াম 4 5 আৰু 6 ৰ তো এলচিএম অফ 4 5 6 তো অলৰেডি মই উলাইছিলো এবাৰ কিমান হ'ব 4 5 আৰু 6 ৰ এলচিএম 60 60 হ'ব না 30 নহয় 60 তো 60 হ'ব 60 হ'ল ঠিক আছে নেক্সট আমাক কি কৈছিল 1 2 and 3 প্ৰত্যেক ক্ষেত্ৰতে বেলেগ বেলেগ বাকি ৰয় বুলি কৈছে সেইকাৰণে আমাৰ যেটো আমি উলিয়াব লগা নাম্বাৰ সেইটো নাম্বাৰ হ'ব আমি ইয়াত যেটো বি কৰিলে যেটো একা একা নম্বৰ পাইছিলো এইটো আমি মাইনাস কৰি দিম ইয়াৰ পৰা তো 60 minus 3 গলে কিমান পাও 57 তো এতিয়া আমি এনসাৰটো পালো 57 পালো তথাপিও এবাৰ মই দেখাই দিছো তো 57 ক হয়নে নহয় মানে পৰীক্ষা কৰাইছো 57 ক যদি 4 ৰে ডিভাইড কৰো কিমান পাম 18 4 গুণ হল 18 4 গুণ 72 হয় 12 4 গুণ 48 13 4 গুণ 52 অৰ্থাৎ 13 বাৰ যাব 14 4 গুণ 56 14 টাইমছ যাব 14 বাৰ যাব আৰু ৰিমাইন্ডাৰ কিমান ৰব আমাৰ 14 4 গুণ 56 ৰিমাইন্ডাৰ 1 তো ৰিমাইন্ডাৰ 1 ৰয় বুলি কৈছিল 4 ৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ 1 পালো নেক্সট আমাক কি কৈছিল 5 ৰে হৰণ কৰিব পাৰিছে 5 ৰে হৰণ কৰিলে 11 বাৰ যাব ৰিমাইন্ডাৰ ৰব আমাৰ 2 11 5 গুণ 55 57 হলে ৰিমাইন্ডাৰ 2 তো 5 ৰে হৰণ কৰিলে 2 ৰিমাইন্ডাৰ পালো নেক্সট 6 ৰে
ডিভাইড কৰিব পাৰিছিল 6 ৰে হৰণ কৰিলে কেইবাৰ যাব 6 9 গুণ 54 9 টাইমছ যাব আৰু 3 বাকি ৰল তো 6 ৰে হৰণ কৰিলো 3 বাকি ৰব বুলি কৈছিল তো বাকি ৰল আমাৰ তাৰমানে আমাৰ আনসাৰটো শুদ্ধ হৈছে কেনেকৈ কৰিলো আমি কি কৰিলো প্ৰথমতে তিনিটাৰ পৰা যেটা আমাৰ ৰেসপেক্টিভ ৰিমাইন্ডাৰ আছিল হেতু বিয়োগ কৰিলো বিয়োগ কৰি যি নম্বৰ পালো হেতু 3 হেতু আমি মনত ৰাখি ললো নেক্সট আমাক যেটা নম্বৰ দিছিল হেগেটা আমাৰ এলসিএম উলালো এলসিএম টোৰ পৰা এই বিয়োগফলটো আমি মাইনাস কৰিলে আমাৰ আনসাৰটো পাইছে ঠিক আছে তো নেক্সট তেনেকুৱা টাইপৰ আৰু এটা আমি কোৱেশ্চন লৈছো তো এইটো কোৱেশ্চন কৰিলে হয়তো ক্লিয়াৰ হ'ব কনসেপ্ট খিনি কি কৈছে ইয়াত আগৰদৰে একেই টাইপৰ যদি 12 ৰে হৰণ কৰো 7 বাকি ৰয় 15 ৰে হৰণ কৰিলে 10 বাকি ৰয় বুলি কৈছে আৰু 37 ৰে ডিভাইড কৰিলে 31 বাকি ৰয় তো এতিয়া আমি চাম আমি বিয়োগফলটো একেই নেকি চাম আমি 12 ৰে হৰণ কৰিলে কি বাকি ৰয় 7 তো 12 - 7 কৰিলে কিমান পাম 5 15 ৰে হৰণ কৰিলে 10 বাকি ৰয় তো 15 - 10 কৰিম 5 পাম 36 ৰে ডিভাইড কৰিলে কিমান বাকি ৰয় 31 বাকি ৰয় তো 36 - 31 কৰিলে কিমান পাম 8 পাম তো এতিয়া আমি এলসিএম উলিয়াম কার উলিয়াম 12 15 and 36 ৰ 12 15 and 36 ৰ এলসিএম উলিয়াম এলসিএম কিমান পাম 3 ৰে যায় ইয়াত যাব 4 বাৰ ইয়াত যাব 5 বাৰ ইয়াত যাব 12 বাৰ নেক্সট 4 ৰে যায় 4 ৰে ইয়াত যাব এবাৰ ইয়াত নাযায় ইয়াত 4 যাব 3 বাৰ এলসিএম কিমান পাম আমি 5 4 গুণ 20 তো 20 টো বেলেগ কৰি আহিলো আৰু 3 3 গুণ 9 তো আমাৰ 9 into 20 পালো 9 into 20 মানে 180 তো এলসিএম পালো 180 আৰু আমাৰ বিয়োগফলটো কিমান আছিল প্ৰত্যেক ক্ষেত্ৰত 5 আছিল তো এলসিএম ৰ পৰা 5 মাইনাস কৰিম তো 175 হ'ব আমাৰ কারেক্ট আনসার তো 175 কারেক্ট আনসার তো এইটো এনেকৈ ইমান দীঘল প্ৰসেস নকৰি শৰ্ট ট্ৰিকও আছে এটা শৰ্ট ট্ৰিকৰ হয়তো কৰিব পাৰি কেনেকৈ পাৰি হেতু বুজাই দিছো তো আমাক সংখ্যা কেইটা দিয়া আছিল 12 15 আৰু 36 এতিয়া চাম আমি 12 15 আৰু 36 ৰ আটাইতকৈ ডিভিজিবিলিটি ৰুল কাৰ মানে কোনটোৰ ইজি হয় 15 ধৰিব পাৰে 12 ধৰিব পাৰে দুটা মানে সহজে হয় বুলি ধৰি ললো মই প্ৰথম মই ধৰিলো 15 ধৰিলো তো 15 যদি ডিভিজিবিলিটি ৰুল ধৰো তেতিয়া হলে আমাক কি কৈছিল 15 ৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ কিমান ৰয় বুলি কৈছে 10 ৰয় বুলি কৈছে তো এতিয়া আমি গোটেইকেইটা নম্বৰক কি কৰিম 15 ৰে ডিভাইড কৰিম তো এইটোক যদি 15 ৰে ডিভাইড কৰো 15 ৰে ডিভাইড কৰিলে কোনো ক্ষেত্ৰতে মানে যেইবাৰে নাযাওক কিয় 15 ৰে ডিভাইড কৰিলে ইয়াত এটা কথা আমি জানো 15 ৰে 15 ৰ মাল্টিপল বোৰ কি হয় তাৰ একৰ স্থানত কি থাকে হয় 5 থাকে নহলে 0 থাকে তাৰ মানে আমি ৰিমাইন্ডাৰ 10 পাবলৈ যেটো আমি সংখ্যা পাম তাৰ একৰ স্থানত হয় 5 থাকিব নহলে 0 থাকিব তেতিয়া হলে তাৰ পৰা 10 বিয়োগ কৰি মানে 10 বিয়োগ কৰিলে এই একে মাল্টিপলটো পাম তো সেই কাৰণে আমি অপচনটো যদি চাও ইয়াত 2 আছে তাৰ মানে আমি 202 পাম যেহেতু 10 ৰিমাইন্ডাৰ হৈছিল তো 10 প্লাস কৰিলো এইটো 15 ৰে ডিভাইড নহয় 188 দিছিল ইয়াক যদি আমি 10 প্লাস কৰি দিও কিমান হ'ব 198 ইয়াক কি কয় আমি কি কৰিব লাগিব এইটো মাইনাস কৰিব লাগিব কিন্তু মাইনাস কৰিম 1 মিনিট ডাইৰেক্ট আমি কৰিব পাৰো ডিভিজিবিলিটি ৰুল 15 ৰে আছিল তো আমি একো চাব পাৰো যে 190 টোক আমি 15 ৰে ডিভাইড কৰিলো কেইবাৰ যাব 15 গুণ 15 4 বাকি ৰল 42 হল 15 দুগুণ 30 আৰু ৰিমাইন্ডাৰ হল আমাৰ 12 তো এইটো ৰিমাইন্ডাৰ 10 হ'ব লাগিব ৰিমাইন্ডাৰ 12 হল তো এইটো ক্যান্সেল নেক্সট এইটো যদি হিচাপ 15 গুণ 15 কিমান বাকি ৰল 3 38 হল 15 গুণ 30 ৰিমাইন্ডাৰ হল 8 এইটো ক্যান্সেল নেক্সট ইয়াত চালো 15 গুণ 15 কিমান বাকি ৰল ইয়াত 9 বাকি ৰল 97 হল 15 গুণ 90 ৰিমাইন্ডাৰ হল 7 এইটো ক্যান্সেল নেক্সট ইয়াক যদি আমি ডিভাইড কৰো 15 তে 15 গুণ 15 কি বাকি ৰল 2 বাকি ৰল 2 বাকি ৰল 25 হল তো 25 হলে আকৌ কেইবাৰ যাব 15 গুণ 15 ৰিমাইন্ডাৰ কিমান ৰল 25 আছিল 15 পালো তো ৰিমাইন্ডাৰ ৰল 10 তো 10 ৰিমাইন্ডাৰ হ'ব বুলি কৈছিল তো 10 ৰিমাইন্ডাৰ পালো এইটো হ'ব আমাৰ কারেক্ট আনসার তো এনেকুৱা আমি সহজতে কৰিব পাৰো ঠিক আছে নেক্সট দেখিছো আমি টাইপ 6 ত এবাৰ টাইপ 6 ত আমাক কি দি আছে 3 bells ring at an interval of 5 6 and 8 সেকেন্ড অৰ্থাৎ তিনিটা বেল আছে সেই তিনিটা বেল কি হয় এটা 5 সেকেন্ডৰ মূৰৰ পিছত ৰিং কৰে বা বাজে এটা 6 সেকেন্ডৰ পিছত আৰু এটা 8 সেকেন্ড পিছত বাজে they simultaneously ring at 10 am অৰ্থাৎ 10 বজাত কি হৈছিল সেই তিনিটা বেল একেলগে বাজিছিল তেতিয়া হলে আমাক কৈছে they will simultaneously ring again after অৰ্থাৎ কিমান সময় পিছত হিহত তিনিটা বেল একেলগে বাজি উঠিব হৈছে তো এনেকুৱা কোৱেশ্চন আহিব পাৰে এক্সামত ইম্পৰ্টেন্ট কোৱেশ্চন এইটো টাইপৰ তো কেনেকৈ কৰিম এনেকুৱা কোৱেশ্চন আহিলে
আমাক কি দিছিল তিনিটা বেল কিমান সময় মুৰে মুৰে বাজে বুলি কৈছে প্ৰথমটো 5 ছেকেণ্ডৰ মূৰত দ্বিতীয়টো 6 ছেকেণ্ডৰ মূৰত আৰু তৃতীয়টো 8 ছেকেণ্ডৰ মূৰত তো এতিয়া আমি কি কৰিম এই তিনিটাৰ এলচিএম উলিয়াম তো এলচিএম যিমান হয় সেই এলচিএমৰ মানে যেটো আমি ভ্যালু পাম সেই এলচিএমৰ পিছতে আমাৰ কি হ'ব সেই এলচিএমটো হ'ব সময়টো আমাৰ যাৰ পিছত নেকি তিনিটা বেল আমাৰ একেলগে বাজি উঠিব ঠিক আছে তো এলচিএম উলিয়াম এলচিএম কেনে কৰিলাম ইয়াত কি হেৰি যায় 2 লৈ যায় ইয়াত 3 হ'ব ইয়াত 4 হ'ব নেক্সট ইয়াত একো নাযায় তাৰ মানে আমি এলচিএম কিমান পালো 5 2 গুণ 3 4 গুণ 12 অৰ্থাৎ 120 এলচিএম পালো তো এলচিএম কিমান পালো 120 অৰ্থাৎ এই তিনিটা বেল নেক্সট কিমান সময়ৰ পিছত একেলগে বাজি উঠিব প্ৰথমতে 10টা বজাত যদি একেলগে বাজিছিল নেক্সট কিমান সময়ৰ মূৰত বাজি উঠিব হচ্ছে আমাক কেইটা বজাত খুদা নাই কিমান সময়ৰ মূৰত খুলিছে 120 সেকেন্ড পিছত বাজি উঠিব আকৌ 120 সেকেন্ড মানে কিমান হয় যেহেতু আনসাৰ কেইটা মিনিটত আছে গুটেই কেইটা তো 2 মিনিট তো 2 মিনিট পিছত আমাৰ গুটেই তিনিটা বেল আমাৰ একেলগে বাজি উঠিব বুজি পাইছে নেক্সট আহিছো আমি তেনেকুৱা টাইপৰ আৰু এটা এক্সাম্পল লৈছো কি দি আছে 3 cyclists ride around a 40 km long circular path অৰ্থাৎ আমাক সাৰ্কুলাৰ ৰাস্তা এটা আছে বৃত্তাকাৰ ৰাস্তা এটা তিনিটা সাইক্লিষ্ট আছে অৰ্থাৎ তিনিজন সাইকেল আৰোহী ইয়াত তিনি কি কৰে এই সাইকেল পথটো ঘূৰি থাকে এটা স্পিড অফ 15 অৰ্থাৎ প্ৰথমজনে কি কৰে 15 km/h স্পিডত দ্বিতীয়জনে 20 km/h স্পিডত তৃতীয়জনে 25 km/h স্পিডত ঘূৰে প্ৰথমতে হিয়তে ধৰক যাত্ৰা কৰিছিল ইয়াৰ পৰা যাত্ৰা কৰিলে প্ৰথমজনে 15ত গ'ল দ্বিতীয়জনে 20ত গ'ল আৰু তৃতীয়জনে 25 km/h গ'ল একে সময়তে তিনিজনে যাত্ৰা আৰম্ভ কৰিছে তেতিয়া হলে আমাক সুধিছে after what time will they meet together at the point from where they started অৰ্থাৎ কিমান সময়ৰ মূৰত তিনিজনে ঘূৰি এক মানে এটা সময়ত কি হ'ব তিনিজনে এটা পইণ্টত একেলগে লগালগি হ'ব তো সেই টাইমটো কি হ'ব বা কিমান সময় পিছত সেই টাইমটো আহিব আমাৰ এইটো কৰিছে তো কেনেকৈ কৰিম আগৰ দৰে একেই কোৱেশ্চন আমাক কি দিছিল তো এটি অলপ বেলেগ টাইপৰ কোৱেশ্চন কি দিছিল চাব আমাক কি কৈছিল 40 কিলোমিটাৰ মানে বৃত্তাকাৰ পথটোৰ দিক কৈছিল আমাক 40 কিলোমিটাৰ আৰু স্পিড দিছিল আমাক এইটো তো আমি আগৰ কোৱেশ্চনটোত আমাক ডাইৰেক্ট টাইম দিছিল যদি চাও 5 6 and 8 দিছিল তো টাইমৰ পৰা আমি টাইম উলাইছিলো ইয়াত টাইম দিয়া নাই তো টাইমটো আমি উলাই লম টাইম মানে কি হয় টাইম মানে হয় ডিসটেন্স ডিভাইডেড বাই স্পিড তো প্ৰথম আৰোহীজনৰ কাৰণে টাইম কিমান হ'ব মানে কিমান সময়ৰ পিছত বা কিমান সময় লাগে মানে এক পাক মাৰোতে হেতু উলিয়াম আমি এক পাক মাৰোতে প্ৰথম আৰোহীজনক লাগিব ডিসটেন্স ডিভাইডেড বাই স্পিড 40/15 নেক্সট সেকেন্ড আৰোহীজনক সময় লাগিব 40/20 আৰু 3 নম্বৰ আৰোহীজনক সময় লাগিব 40/25 এইটো আৱাৰ তিনিটা হল এতিয়া আমি কি উলিয়াব লাগে এই সময় তিনিটাৰ আমি এলচিএম উলিয়াব লাগে তো এলচিএম সময় তিনিটাৰ এলচিএম যেটো পাও হেতু হ'ব আমাৰ আনসাৰ বা কিমান সময় পিছত তিনিজনে কি হ'ব এই স্টাৰ্টিং পইণ্টত একেলগে লাগি হ'ব তো এলচিএম আমি ইতিমধ্যে আমি প্ৰথমতে শিকি আহিছিলো যে ফ্ৰেকচনাল এলচিএম কেনেকৈ উলিয়াই শিকিছিলো 40/25 ফ্ৰেকচনাল এলচিএম কেনেকৈ উলিয়াই কি কৰিব লাগে আমি এলচিএম অফ ওপৰত এটা অৰ্থাৎ নিউমাৰেটৰৰ এলচিএম ল'ব লাগে 40 40 40 তাৰ এলচিএম কিমান হ'ব লোৱেষ্ট কমন মাল্টিপল 40 হ'ব নেক্সট কি দি আছে 15 20 আৰু 25 ইয়াৰ এই তিনিটাৰ আমাক কি লাগে HCF লাগে হাইয়েষ্ট কমন ফেক্টৰ লাগে যদি আমি ফেক্টৰাইজেশ্যন কৰো তেতিয়া হলে আমি কি দেখা পাম এই তিনিটা হৰণ যোৱা আটাইতকৈ ডাঙৰ ফেক্টৰটো কি হয় 5 ৰে যায় 5ৰ বাহিৰে অন্য কোনো ডাঙৰ সংখ্যা নাই 5তকৈ ডাঙৰ যি নেকি তিনিটা সংখ্যাৰে হৰণ যায় তো 5 হ'ব আমাৰ ইয়াৰ HCF 15 20 আৰু 25 তো আমি এইটো ক্যান্সেল কৰিলে কিমান পাম 8 পাম অৰ্থাৎ তিনিজন আৰু হে কিমান ঘণ্টা পিছত হিহতে বা কিমান সময় পিছত লগা লাগিব 8 ঘণ্টা পিছত হিহতে এই স্টাৰ্টিং পইণ্টটো দেখালগে লগালগি হ'ব বুজি পাইছে ঠিক আছে তাৰ পিছত আমি কেইটামান এলচিএমৰ ৰিলেটেড আমি কেইটামান কোৱেশ্চন কৰিছো তো এলচিএমৰ টপিকটো আমি ইতিমধ্যে কমপ্লিট কৰিলো যিমান টাইপৰ কোৱেশ্চন আহিব পাৰে গোটেইখিনি কমপ্লিট হ'ল এতিয়া আমি জাস্ট কেইটামান কোৱেশ্চন কৰিম ইট ইজ দা লিষ্ট নাম্বাৰ উলিয়াব দিছে আমাক which when divided by 12 15 20 এটো এন্ড হ'ব অৰ নহয় and 54 leaves a remainder 4 in its case অৰ্থাৎ এনেকুৱা টাইপৰ কোৱেশ্চন আমি অলৰেডি কৰিছো 12 15 20 আৰু 54 ৰে ডিভাইড কৰিলে 4 ৰিমাইন্ডাৰ ৰয় বুলি কৈছে একেবাৰে সিম্পল আমি কি কৰিব পাৰো আমি এনেকুৱা কৰিব পাৰো 12 ৰে ডিভাইড কৰিছিলো বা 15 ৰে ডিভাইড কৰিছিলো গোটেই কেইটা সংখ্যা যাক ডিভাইড কৰোতে আমি কি পাও ৰিমাইন্ডাৰ 4 পাও হেতু হ'ব আমাৰ আনসাৰ বা তেনেকৈ নকৰি আমি এনেকৈ কৰিব পাৰো প্ৰথমতে আমি কি কৰিম এলচিএম উলিয়াম তো 6 ৰে যায় তো 6 ৰে কাটিছো 6 ৰে দুইবাৰ 6 ৰে ইয়াক না যায় 6 ৰে ইয়াক না যায়
6 ৰে যায় 9 বাৰ নেক্সট 3 ৰে যায় 3টা 2 5 3 ৰে নাযায় ইয়াত 20 এক যায় 3 বাৰ আকৌ কি কৰিব পাৰি 5 ৰে দুটা যায় 5 ৰে কাটিলে ইয়াত একবাৰ যাব ইয়াত দুইবাৰ যাব 4 বাৰ যাব নেক্সট ইয়াত আকৌ 2 ৰে কাটিব পাৰি 1 1 2 3 তো এলচিএম কিমান পাম 5 দুগুণ হল 10 5 দুগুণ 10 আৰু নেক্সট 6 3 18 18 দুগুণ 37 37 3 গুণ কিমান হয় 36 into 3 18 ৰে 30 হল 1 9 একে 108 আৰু ইফালে কিমান পাইছিলো 10 1080 হল আমাৰ পৰবাত ফুল হল চাগে 1080 অপচনতে নাই তো ভালকৈ কৰি লৈছো তো সৰু সংখ্যাৰে কাটিলো কিহেৰে যায় 3 ৰে যায় তো 3 ৰে কাটিলো ইয়াক যাব 4 বাৰ ইয়াক যাব 5 বাৰ ইয়াক যাব 20 ইয়াক যাব 3 ৰে 18 দিন সমান নেক্সট কিহেৰে যায় 2 ৰে কাটিব পাৰি ইয়াত যাব 2 ইয়াত 5 ইয়াত হ'ব 10 ইয়াত হ'ব 9 আকৌ কাটিব পাৰি 5 ৰে 2 1 2 9 আকৌ কিহেৰে যায় 2 ৰে যায় 1 1 1 9 তো কিমান পাম আমি 5 দুগুণ 10 হল আৰু 3 দুগুণ 6 6 9 54 আৰু 10 540 তো 540 পারবো এলসিএম 4 রিমাইন্ডার হয় বুলি কৈছে তাৰ মানে 540 লৈ 4 প্লাস কৰিম 544 হ'ব আমাৰ आंसर তো এনেকুৱা স্টেপত কৰিলে আমি এলসিএম টো উলাব লাগে এলসিএম উলাওতে ভুল হোৱাৰ চান্স থাকে তো আমি শর্ট ট্ৰিকটো ইতিমধ্যে শিকিলোকে মানে ইয়াৰ ভিতৰত এনেকুৱা এটা ইজি নম্বৰ লব লাগে যিটো আমি হৰণ কৰিবলৈ সহজ হয় তো 20 টো ধৰি ললো বা 12 টো ধৰিব পাৰো 20 টো ধৰি ললো 20 টো ধৰিলে এইটোক যদি আমি সম্পূৰ্ণকৈ মানে 20 ৰে এইটোক যদি ডিভাইড কৰো হৰণ কৰো কি হ'ব কিমান বাৰ যাব 20 ৰে 20 এগুণ 20 হ'ব আনসার দুই বাৰ যাব 20 দুগুণ 40 হল 50 বাকি ৰল 50 বাকি ৰলে 20 দুগুণ 40 10 ৰিমাইন্ডাৰ হ'ব তো 10 ৰিমাইন্ডাৰ নৰাই 4 হ'ব লাগিব তো এইটো ক্যান্সেল নেক্সট ইয়াত যদি আমি সব 20 ৰে ডিভাইড কৰো 20 এগুণ সরি 20 দুগুণ 40 হল 40 হোৱাৰ পিছত নেক্সট কি হ'ব 40 হলে 54 হলে আকৌ 20 দুগুণ 40 ৰিমাইন্ডাৰ কিমান ৰল এবাৰ 14 রোড এটু ক্যান্সেল নেক্সট এটু যদি বিচেৰি ডিভাইড কৰো 20 দুগুণ 40 14 140 হল 140 হলে 20 গুণ 140 তো এটু জিরো রিমাইন্ডার এটু ক্যান্সেল নেক্সট এটু যদি সব বিচেৰি 20 দুগুণ 40 144 হল 144 হলে আকৌ 7 টাইম 0 1 মানে 140 হল 140 হলে রিমাইন্ডার কিমান বাকি ৰল 4 ৰল তো 4 পালো ইয়াত তো সেই কাৰণে আমাৰ এটু হ'ব आंसर তো এনেকৈ কৰিব পাৰি দুটা মেথড মই শিকাই দিলো ঠিক আছে নেক্সট কোৱেশ্চন আইছো ইয়াত কি কৈছে a list multiple of 13 তো কোনোবা কোৱেশ্চনত যদি কিবা বুজি পোৱা নাই ডাউট থাকে আমাৰ কমেন্ট বক্সত ধৰিব পাৰিব মই ডাউটটো ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম এবাৰ আমাক কৈছে the list multiple of 13 which on dividing 4 5 6 7 and 8 leaves remainder 2 in its case অৰ্থাৎ 4 5 6 7 আৰু 8 ৰে হৰণ কৰিলে 2 বাকি ৰয় বুলি কৈছে আৰু আমাক এটা বেলেগ টাইপৰ কোৱেশ্চন এটো ইম্পৰ্টেন্ট চাই লব কি কৈছে the list multiple of 13 মানে সংখ্যাটো কি হ'ব লাগিব আকৌ 13 ৰ মাল্টিপল হ'ব লাগিব চাব ইমান বি এনেকৈ কৰিম প্ৰথমতে আমি এলসিএম টো উলাই লৈছো এলসিএম অফ 4 5 6 7 8 তো যদি চাও 4 5 6 7 8 তো ইয়াৰ এলসিএম কিমান হ'ব পাৰে 2 ৰে যায় ইয়াত দুইবাৰ যাব ইয়াত 5 ইয়াত 3 ইয়াত 7 ইয়াত 4 আকৌ কিবাৰে যায় নে 2 ৰে যায় তো 2 ৰে ইয়াত 1 5 3 7 2 নেক্সট একোনে না যায় তো আমি এইটো কৰিলো 5 দুগুণ 10 লিখি মানে ৰাখি থলো ইয়াত হ'ব 7 3 গুণ 21 21 দুগুণ 42 42 দুগুণ 84 840 হল আমাৰ এলসিএম তো আমি এলসিএম তো পালো 840 নেক্সট আকৌ আমাক কি হৈছিল the list multiple of 13 তো আমাৰ এলসিএম তো যদি আমি 13 ৰে ডিভাইড কৰি চাও মানে 13 ৰে ইয়াত হৰণ না যায় 13 7 78 হল 78 হলে চাই 6 16 ৰ হৰণ না যায় মানে সেইকাৰণে আমি কি কৰিম আমাক যেটো নম্বৰ লাগে নম্বৰটো আমি এতিয়া হলে কি পাম 840 আৰু এটা কথা মনত ৰাখিব যদি হে 840 ক আমাৰ এই গোটেইকেইটা সংখ্যাৰ হৰণ যায় তেতিয়া হলে 840 ৰত আমি যি সংখ্যা পূৰণ নকৰো কিয় এই সংখ্যাটো আকৌ এই গোটেই সংখ্যা কেইটাৰে হৰণ যায় মানে মই যদি বুজাই দিও 5 আৰু 2 এলসিএম কিমান হল 10 তো 10ক ধৰিলো আমি 5 ৰে পূৰণ কৰিলো তো 50 ও কি হ'ব এই দুটা নম্বৰে ডিভাইড হ'ব তো 50 5 ৰে পূৰণ নকৰি মই 9 ৰে পূৰণ কৰিলো 90 হল তো 19 কো কি হ'ব 90 কো হ'ব 2 আৰু 5 ৰে হৰণ যায় তো হেতু মই কৈছো তো নম্বৰটো তেতিয়া হলে আমি ধৰিব পাৰো 840 কে 840 কে কি হ'ব গোটাই কেইটা নম্বৰে ডিভাইড হ'ব আকৌ আমাক কি দিছিল লিভস ৰিমাইন্ডাৰ 2 আৰু 2 মানে কি হয় আমাৰ বাকি ৰয় বুলি কৈছে তো তাৰ কাৰণে আমি 2 এটা প্লাস কৰি দিব লাগিব আগৰ নিয়ম মতে হল নেক্সট এতিয়া আমি কি উলিয়াম 13 ৰ মাল্টিপল হ'ব লাগিব হেতু
অৰ্থাৎ যেটো নাম্বাৰ পাম হেইটো 13 ৰে ডিভাইড যাব লাগিব এতিয়া যদি আমি k এৰ মান প্ৰথমতে 1 পুট কৰো নাম্বাৰটো কি হ'ব এইটো হ'ব 140 plus 2 অৰ্থাৎ 142 হ'ব 140 নব 13 ৰে ডিভাইড নহয় নেক্সট আমি k equal to 2 ললো k যদি 2 লও তেতিয়া হলে নাম্বাৰটো কি পাম আমি ইয়াত 0 ইয়াত হ'ব 8 8 দুগুণ 16 plus 2 আছে তো ইয়াত plus 2 কৰিলে 1628 যদি হে আমাক 13 ৰে ডিভাইড কৰো 13 ৰে ডিভাইড কৰিলে কি হ'ব 13 গুণ 13 ইয়াত 13 হল ইয়াত কিমান হল 3 38 13 3 গুণ 13 13 গুণ 26 নেক্সট 12 হল 122 122 আকৌ 13 ৰে ডিভাইড নহয় মানে এটো আমাৰ হৰণ না যায় নেক্সট যদি k ইকুৱেল টু আমি 3 লও নাম্বাৰটো কিমান হ'ব 840 into 3 0 3 সেগুণ 12 2 হাতেৰ লাখ 3 8 গুণ 24 হেকে 25 plus 2 অৰ্থাৎ আমি কিমান পালো 2522 এবাৰ যদি হিসাব আমি 2522 ক আমি 13 ৰে ডিভাইড হৈ নাই যদি হিসাব 13 গুণ 13 ইয়াত 12 হল আকৌ দুইটা আমি 122 13 গুণ কিমান হয় 117 13 আছিল ইয়াত বাৰ 122 117 কিমান হল 5 5 হলে 52 হল 13 4 গুণ 52 অৰ্থাৎ কি দেখা পালো আমি k এর মান 3 বহোৱাৰ লগে লগে কি হল যেটো ভ্যালু পালো সেইটো কি হল 13 ৰে হৰণ গল অৰ্থাৎ k এর মান কি হ'ব ইয়াত 3 k এর মান 3 হোৱাৰ লগে লগে নাম্বাৰটো কি হ'ব আমাৰ 2523 অৰ্থাৎ 2522 হ'ব আমাৰ কারেক্ট आंसर বুজি পালে তো ইম্পৰ্টেন্ট কোৱেশ্চন অলপ ডিফিকাল্ট লেভেলৰ কোৱেশ্চন এটো চাই লব ভালকৈ এই কাৰণে নেক্সট ইয়াৰ পিছৰ কোৱেশ্চনটি দেখিছো এটো ইম্পৰ্টেন্ট কি দি আছে দা ট্ৰাফিক লাইটস এৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন এসএসসি এক্সামত দেখা গোটেই কেইটা কোৱেশ্চন কি দি আছে দা ট্ৰাফিক লাইটস এট 3 ডিফাৰেন্ট roads crossing change after 24 সেকেন্ড 36 সেকেন্ড আৰু 54 সেকেন্ড মানে আমাক কি দি আছে দা ট্ৰাফিক লাইট দি আছে ট্ৰাফিক লাইটত তিনিটা লাইট আছে আৰু তিনিটা লাইট কি হয় চেঞ্জ হৈ থাকে এটা হয় 24 সেকেন্ডৰ পিছত জ্বলে নেক্সট 36 সেকেন্ডৰ পিছত জ্বলে আৰু তাৰে পিছতো 54 সেকেন্ডৰ পিছত আকৌ জ্বলে মানে এইটো এবাৰ জ্বলিলে নেক্সট জ্বলিবহি 24 সেকেন্ডৰ পিছত এইটো এবাৰ জ্বলিলে নেক্সট জ্বলিবহি 36 সেকেন্ডৰ পিছত এইটো এবাৰ জ্বলিলে নেক্সট জ্বলিবহি 54 সেকেন্ডৰ পিছত তেতিয়া হলে আমাক খুদিছে if they all change simultaneously যে চেঞ্জ নহয় এইটো হ'ব লাগিছিল এইটো আমাৰ লাইট আপ কৰিলো মানে কি কৈছে if they all light মানে if they all light up মানে কি হয় যদি হিয়ত তিনিটা একেলগে 10টা বাজি 15 মিনিটত জ্বলে অৰ্থাৎ 10:15:00 অৰ্থাৎ 10 বাজি 15 মিনিটত জ্বলে তেতিয়া হলে আমাক খুদিছে কিমান সময় পিছত বা কিমান টাইমত হিয়ত তিনিটা আকৌ একেলগে জ্বলিব এটো চেঞ্জ হলে ইকুয়াল হ'ব তো হেগানে লাইট আপ কৰিছে লাইট আপ মানে কি হয় কি বুজাইছো মই ইয়াত মানে যদি হে 10টা বন্ধত হিয়ত তিনিটা একেলগে জ্বলে নেক্সট কোনটো টাইমত হিয়ত তিনিটা আকৌ একেলগে জ্বলিব সেইটো কৰিছে তো তাৰ কাৰণে কি কৰিম আমাক টাইমৰ ভ্যালু কিটা দি আছে 24 দিছে 36 দিছে 54 দিছে ইয়াৰ এলসিএম উলাম এলসিএম তিনিটা কি হেৰে যায় 6 ৰে যায় 6 4 গুণ 24 6 6 গুণ 37 6 9 গুণ 54 2 ৰে যায় দুইবাৰ তিনিবাৰ 9 বাৰ আকৌ 3 ৰে যায় ইয়াত 2 ইয়াত 1 ইয়াত 3 তো এলসিএম কিমান পালো এলসিএম পালো 6 গুণ 12 12 3 গুণ 37 37 গুণ 72 আৰু 72 3 গুণ 3 গুণ 6 7 3 গুণ 6 7 3 গুণ 21 অৰ্থাৎ 216 এই গোটেই কেইটা কি হল সেকেন্ড আছিল তো 216 সেকেন্ড অৰ্থাৎ 216 সেকেন্ডৰ পিছত হিহত আকৌ একেলগে জ্বলি উঠিব কিন্তু আমাক কিমান সময়ৰ পিছত জ্বলে কোৱা নাই কোনটো টাইমত জ্বলে হেতু বুজিছে তো টাইম উলিয়াবলৈ আমি এইটো ডিভাইড কৰিলো মিনিটটো তেতিয়া পাম 60 ৰে ডিভাইড কৰিলে কিবাৰ যাব 3 মিনিট হ'ব 6 3 18 মানে 180 হ'ল আৰু ইফালে কিমান বাকি ৰল ইফালে 20 16 হলে 36 তাৰ মানে 3 মিনিট 36 সেকেন্ড হ'ল 10টা 15 হিহতে যদি হে জ্বলে 10টা 15 যদি হে একেলগে জ্বলে নেক্সট 3 মিনিট 36 সেকেন্ড পিছত সময়টো হ'ব 10 বাজি 3 মিনিট হলে 18 মিনিট হ'ব আৰু 36 সেকেন্ড আৰু 10 বাজি 18 মিনিট 36 সেকেন্ডত হিহত পুনৰ তিনিটা লাইট একেলগে জ্বলি উঠিব তো গুড আনসাৰটো হ'ব আমাৰ 10:18:36 am তো এইটো হ'ল আমাৰ কারেক্ট আনসাৰ ঠিক আছে নেক্সট এইচএফ আমি এখিনি অহাকালি ভিডিওটো কমপ্লিট কৰিম আজি এখিনি আছিল যিবোৰ কোৱেশ্চন কৰিলো কিবা ডাউট থাকিলে সুধিব পাৰিব ধুনীয়া ধুনীয়া কোৱেশ্চন কৰিছো ইয়াত গোটেইখিনি এলসিএমৰ কোৱেশ্চন কভাৰ হৈ যাব ইয়াৰ বাহিৰত একো ধৰণৰ কোৱেশ্চন নাই এলসিএমৰ নেক্সট আমি এইচএফ শিকিম অহাকালি লগতে আমি এলসিএম আৰু এইচএফৰ মিক্স কিছুমান কোৱেশ্চন প্ৰেক্টিছ কৰিম তো আজিলৈ মানে ভিডিওটো ভালকৈ লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ